মাননীয় সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগু মহাশয় এটা কথা শুনি বৰ দুখ লাগিছে যে চিচি বৰগাঁও সমষ্টিৰ অন্তৰ্গত চিলাপথাৰ অঞ্চলৰ পৰা 2026 চনত 10,000 হিন্দু বঙালীৰ ভোট কৰ্তন কৰিবলৈ আপোনালোকে পৰিকল্পনা কৰিছে যাৰ পৰিপ্ৰেক্ষিতত যধে মধে হিন্দু বঙালীৰ নামত ডি ভোটাৰৰ নোটিছ আপোনালোকে প্ৰেৰণ কৰিছে কিন্তু এটা কথা আপোনালোকে পাহৰি নাযাব এই মানুহখিনিয়ে বিগত 3টা দশক ধৰি আপোনালোকক বিধায়ক পাতিছে সাংসদ পাতিছে কিন্তু পৰিতাপৰ বিষয় এইটোৱে যে সেইটো সময়ত যেটো সময়ত আপোনালোকক ভোট প্ৰদান কৰিছিল সেই সময়ত মানুহখিনি কোনো সন্দেহযুক্ত নাগৰিক নাছিল কোনো বিদেশী নাছিল কিন্তু এতিয়া এই মানুহখিনি সন্দেহযুক্ত নাগৰিক হৈছে কাৰণ আপোনালোকে উমান পাইছে 2026 চনত আপোনালোকক ভোট নিদিব কিন্তু আৰু যোৱাকালি এটা হাস্যকৰ মন্তব্য দেখিবলৈ পালো যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বক্তব্যত কৈছে যে আমি বিদেশী খেদাৰ নামত যদি আমাৰ একতা কঠিয়া যায় যাওক তাৰ মানে আমি মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পৰা এইটো বুজিবলৈ পাইছো যে এজন বিধায়ক জিকাৰ নামত যদি 10,000 হিন্দু বঙালীৰ ভোটো কৰ্তন কৰিব লাগে কৰ্তন কৰিম কিন্তু আপোনালোকে যেহেতু কা বলবৎ কৰি থৈছে অসমত কিন্তু আপোনালোকে এইটো প্ৰচাৰ কৰিছে যে কাৰ জৰিয়তে যিসকল মানুহৰ নাগৰিকত্ব নাই তেওঁলোকে নাগৰিকত্ব পাব তাৰ মানে এই যিসকল 10,000 লোকৰ আপোনালোকে নাগৰিকত্ব হৰণ কৰিব সেই মানুহখিনিক আপোনালোকে পৰৱৰ্তী সময়ত কাৰ জৰিয়তে নাগৰিকত্ব দিব কিন্তু ধিক্কাৰ দিছো আপোনালোকৰ এই পৰিকল্পনাক আমি আমাৰ ৰাইজ বুৰ্বক নহয় এটা কথা আপোনালোকে জানি থব কাৰ জৰিয়তে কোনো হিন্দু বঙালীয়ে নাগৰিকত্বত আবেদন নকৰে মাননীয় সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগু মহাশয় এটা কথা শুনি বৰ দুখ লাগিছে যে চিচি বৰগাঁও সমষ্টিৰ অন্তৰ্গত চিলাপথাৰ অঞ্চলৰ পৰা 2026 চনত 10,000 হিন্দু বঙালীৰ ভোট কৰ্তন কৰিবলৈ আপোনালোকে পৰিকল্পনা কৰিছে যাৰ পৰিপ্ৰেক্ষিতত যধে মধে হিন্দু বঙালীৰ নামত ডি ভোটাৰৰ নোটিছ আপোনালোকে প্ৰেৰণ কৰিছে কিন্তু এটা কথা আপোনালোকে পাহৰি নাযাব এই মানুহখিনিয়ে বিগত 3টা দশক ধৰি আপোনালোকক বিধায়ক পাতিছে সাংসদ পাতিছে কিন্তু পৰিতাপৰ বিষয় এইটোৱে যে সেইটো সময়ত যেটো সময়ত আপোনালোকক ভোট প্ৰদান কৰিছিল সেই সময়ত মানুহখিনি কোনো সন্দেহযুক্ত নাগৰিক নাছিল কোনো বিদেশী নাছিল কিন্তু এতিয়া এই মানুহখিনি সন্দেহযুক্ত নাগৰিক হৈছে কাৰণ আপোনালোকে উমান পাইছে 2026 চনত আপোনালোকক ভোট নিদিব কিন্তু আৰু যোৱাকালি এটা হাস্যকৰ মন্তব্য দেখিবলৈ পালো যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বক্তব্যত কৈছে যে আমি বিদেশী খেদাৰ নামত যদি আমাৰ একতা কঠিয়া যায় যাওক তাৰ মানে আমি মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পৰা এইটো বুজিবলৈ পাইছো যে এজন বিধায়ক জিকাৰ নামত যদি 10,000 হিন্দু বঙালীৰ ভোটো কৰ্তন কৰিব লাগে কৰ্তন কৰিম কিন্তু আপোনালোকে যেহেতু কা বলবৎ কৰি থৈছে অসমত কিন্তু আপোনালোকে এইটো প্ৰচাৰ কৰিছে যে কাৰ জৰিয়তে যিসকল মানুহৰ নাগৰিকত্ব নাই তেওঁলোকে নাগৰিকত্ব পাব তাৰ মানে এই যিসকল 10,000 লোকৰ আপোনালোকে নাগৰিকত্ব হৰণ কৰিব সেই মানুহখিনিক আপোনালোকে পৰৱৰ্তী সময়ত কাৰ জৰিয়তে নাগৰিকত্ব দিব কিন্তু ধিক্কাৰ দিছো আপোনালোকৰ এই পৰিকল্পনাক আমি আমাৰ ৰাইজ বুৰ্বক নহয় এটা কথা আপোনালোকে জানি থব কাৰ জৰিয়তে কোনো হিন্দু বঙালীয়ে নাগৰিকত্বত আবেদন নকৰে